Hello students, we have been learning chapter 9 ray optics of class 12 physics, and in the last video we learned something called Lensmaker formula, and which was a very important topic from examination point of view. আজি আমি কি কৰিম সেই টপিকটোৰ ওপৰত এটা প্ৰবলেম কৰিম, এটা নিউমেৰিকেল কৰিম। এতিয়া মই অকমান মনত পেলাই লও যে লেন্সমেকাৰ ফৰ্মুলা কি আছিল। Lensmaker formula asile enakwa 1/f is equal to n2 divided by n1 minus 1 by r1 minus 1 by r2. So iare symbol keter meaning monot ase ne? Yate n1 mane asile first medium jor pora pohor ahise hetu medium or refractive index, aru n2 mane asile jitu lens hoy he lensor jitu material ase hetu refractive index. तार पिছত r1 माने आसिले प्रथम सरफेस टुर रेडियस ऑफ कर्वेचर और r2 माने आसिले सेकेंड सरफेस टुर रेडियस ऑफ कर्वेचर। एतिया आमी एटो आमी कन्वेक्स लेंसर कारणे उलियाइसिलो डबल कन्वेक्स लेंसर कारणे, किंतु गुड न्यूज टू होल दिस फॉर्मूला इज एप्लीकेबल फॉर ऑल काइंड ऑफ लेंसेस, सो इट इज एप्लीकेबल फॉर कनकेव लेंस एज वेल। सो कनकेव लेंस आहिलो आमी एटो फॉर्मूला यूज करिबो पारिम। सो दिस इज द ब्यूटी ऑफ कार्टेशियन साइन कन्वेंशन। सो कार्टेशियन साइन कन्वेंशनर हेतु এটা বহুত ভাল কথা যে সেম ফর্মুলা আমি যিকোনো সিচুয়েশনত ইউজ কৰিব পাৰো, কনকেভ হোক কনভেক্স হোক যে নহক আমি ইউজ কৰিব পাৰো, জাস্ট উই হ্যাভ টু টেক কেয়ার অফ দা সাইন কনভেনশন। এতিয়া সাইন কনভেনশনৰ কথা যেতিয়া আহিব তো মনত ৰাখিবা কনভেক্স লেন্সৰ ক্ষেত্ৰত f is always পজিটিভ আৰু কনকেভ লেন্সৰ ক্ষেত্ৰত f is always নেগেটিভ। মনত থাকিবনে f is f is positive parele likhi loba for convex lens aru f negative hoy for concave lens hol। next r1 r2 ami diagramor pore ami sabo parim jodi tumi convex lens loa to এটো হল পোহৰৰ ডাইৰেকশন। সো এইটো সারফেসৰ যেটো ৰেডিয়াস অফ কার্ভেচার আছিল হেতুক আমি কি বুলি কৈছিলো r1। গতিকে r1 যেহেতু আমি হুফালে মেজার কৰিছো ফৰ কনভেক্স লেন্স ওয়া r1 যেহেতু আমি হুফালে মেজার কৰিছো, সো ইট উইল ডেফিনেটলি বি পজিটিভ। তো কনভেক্স লেন্সৰ ক্ষেত্ৰত লিখিও ৰাখা, কিন্তু তাতকে ইম্পৰ্টেন্ট হল বুজি ৰাখা, কাৰণ তোমালোকে যদি অকল লিখি কিনে মুখস্থ কৰা এক্সামত গণ্ডগোল লাগিব পাৰে। তো চাই লোৱা যে why it is positive and why another is negative, সেই বস্তুটো ভালকে শিকি লোৱা, তেতিয়া একো প্ৰবলেম নাথাকে। তো কনভেক্স লেন্সৰ ক্ষেত্ৰত r1 কি হ'ব পজিটিভ আৰু r2 কি আছিল এটো সারফেসৰ কি আছিল হেতু ৰেডিয়াস অফ কার্ভেচার। তো হেতু এফালে যেহেতু মেজার কৰা হ'ব r2, গতিকে r2 আমাৰ কি হ'ব নেগেটিভ হ'ব। মানে এটো মনত ৰাখাৰ আৰু সহজ উপায় আছে। আৰু সহজ উপায় কি কনভেক্স লেন্সৰ ক্ষেত্ৰত এই ভিতৰৰ বস্তুটো সদায় পজিটিভ হ'ব। কি কৈছো কনভেক্স লেন্সৰ ক্ষেত্ৰত এই ভিতৰৰ যিখিনি বস্তু আছে দুইটাৰ সন্মুখতে প্লাস আহি যাব। কেনেকৈ আহি যাব চোৱা, তুমি যেতিয়া r2 ৰ ভ্যালু ইয়াত বহাবাৰ মাইনাসত, এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব, আৰু ইটো অলৰেডি প্লাস হৈ আছে আৰু ইউ প্লাসে থাকিব। তো কনভেক্স লেন্সৰ ক্ষেত্ৰত সেই ব্ৰেকেটৰ বস্তুখিনি কি হ'ব দুইটাই পজিটিভত আহিব, তাতে কোনো মাইনাস নাহে। ফৰ্মুলাত মাইনাস আহিব, উল্টাপাল্টা নকৰিবা, হয়নে গণ্ডগোল নকৰিবা, লাহে লাহে শুনা। ফৰ্মুলাটো মাইনাস থাকিব, কিন্তু ফৰ্মুলাত যেতিয়া তুমি নিউমেৰিকেল ভ্যালু বহাবা, নিউমেৰিকেল ভ্যালু বহোৱাৰ পিছত দেয়াৰ মাষ্ট নট বি এনি নেগেটিভ সাইন ইন দিস ব্ৰেকেট। এইটো ব্ৰেকেটত কোনো ধৰণৰ নেগেটিভ সাইন নাথাকে। সেইখিনি যদি মনত ৰাখা তেতিয়া তুমি অটোমেটিক্যালি বুজি পাবা যে কোনটোত মই প্লাস বহাব লাগিব, কোনটোত মাইনাস বহাব লাগিব। নহলে এই ডায়াগ্ৰামৰ পৰা আমি কেনেকৈ সেই কনক্লুজনটো ড্ৰ কৰিলো সেইখিনিও বুজি ল'ব পাৰা। ফাইন, যে নহওক নেক্সট আমি চাম কনকেভ লেন্সৰ ক্ষেত্ৰত। কনকেভ লেন্স কেনেকুৱা থাকে, এনেকুৱা থাকে কনকেভ লেন্স। তো r1 এবাৰ চোৱা, r1 আমি এইফালে জুখিছো কাৰণ এইটো সারফেসৰ এবাৰ চোৱা প্ৰথম সারফেসৰ কাৰণে সার্কেল নহয় স্ফিয়াৰটো এনেকুৱা হ'ব। তো সেন্টার অফ কার্ভেচার ইয়াতে কৰবাত থাকিব। সো কনকেভ লেন্সৰ ক্ষেত্ৰত r1 নেগেটিভ হ'ব, আৰু ইয়াৰ কাৰণে যেটো আমি পাম এটো সারফেসৰ কাৰণে যেটো ৰেডিয়াস অফ কার্ভেচার পাম এই পিনে পাম, গতিকে r2 কি হ'ব পজিটিভ হ'ব।
তাৰ মানে কি হ'ব চোৱা ব্ৰেকেটৰ ভিতৰত দুইটা বস্তুৱে নেগেটিভ হৈ যাব কাৰণ ইয়াতে r1 তুমি মাইনাস বহাব লাগিব মাইনাস বহোৱাৰ লগে লগে এইখিনি নেগেটিভ হৈ যাব আৰু ইয়াতে তুমি পজিটিভ সংখ্যা বহাব লাগিব পজিটিভ সংখ্যা বহোৱাৰ লগে লগে এইটো নেগেটিভ হ'ব বিকজ देयर इज अ माइनस साइन in front of that yes in front of that term okay so এইখিনি আছিল অকমান কি বুলি ক'ব পাৰা বেসিক কিছুমান কথা যিখিনি আমাৰ দৰকাৰ পৰিব অংক শুদ্ধকে কৰাৰ কাৰণে এইখিনি শিকাৰ পাছত এতিয়া আমি এনসিআরটি ৰ এটা প্ৰবলেম আছে সেই প্ৰবলেমটো আমি সলভ কৰিম এটো এক্সাম্পলে হয় তোমালোকে উলিয়াই লোৱা এক্সাম্পল 9.8 Example 9.8 ত কি কৈছে সোয়া কৈছে if f is equal to 0.5 meter for a glass lens what is the power of the lens আমি জানো পাৱাৰৰ ফৰ্মুলা মনত আছে না ক্লাস 10 ত পাইছিলা আমি বাৰু এতিয়ালৈকে পঢ়া নাই গতিকে এইখিনি কথা এতিয়া কৈয়ে থও যে পাৱাৰ অফ লেন্স মানে হল পাৱাৰ অফ লেন্সৰ ফৰ্মুলা হল 1/f আৰু f টো আমি মিটাৰত লিখিব লাগিব f ৰ ইউনিট নরমালি সেন্টিমিটাৰত দিয়া থাকে তাক আমি মিটাৰত কনভার্ট কৰিব লাগিব পাৱাৰৰ ইউনিট হল ডায়োপ্টাৰ আৰু পাৱাৰে কি বুজাই কনভেক্স লেন্সৰ ক্ষেত্ৰত পাৱাৰ যিমান বেছি হ'ব ফোকাল লেংথ মানে কি হ'ব কমি যাব ফোকাল লেংথ কমি যোৱা মানে হেই পোহৰটো হেই লেন্সৰ যেটো কনভাৰ্জিং পাৱাৰ হেতু হিমানে বেছি হ'ব তো পাৱাৰ বেছি হোৱা মানে কনভেক্স লেন্সৰ ক্ষেত্ৰত কনভাৰ্জ কৰাৰ তাৰ ক্ষমতা বেছি থাকিব আৰু কনকেভ লেন্সৰ ক্ষেত্ৰত পাৱাৰ যিমান হ'ব হি কি কৰিব তাক ডাইভাৰ্স কৰাৰ ক্ষমতা হিমানে কি থাকিব বেছি থাকিব হেতু হল পাৱাৰৰ ফিজিক্যাল মিনিং আৰু ম্যাথমেটিক্যাল হল এটো ফৰ্মুলা তো এক্সাম্পল 9.8 কৈছিলো না yes 9.8 এক্সাম্পল 9.8 ৰ প্ৰথম যেটো কোৱেশ্চন আছে তাতে ফোকাল লেংথ দিয়া আছিল 0.5 মিটাৰ আৰু পাৱাৰ হুদিছিল সো পাৱাৰ মানে কি জানো 1/f 1/0.5 এটো হৈ যাব টু ডায়োপ্টাৰ একদম সিম্পল 1 মাৰ্কৰ কোৱেশ্চন ওকে এতিয়া আমাৰ ইম্পৰ্টেন্ট হল সেকেন্ড কোৱেশ্চন টু সেকেন্ড আৰু থাৰ্ড কোৱেশ্চন টু সেকেন্ড কোৱেশ্চন টুত কি কৈছে সোৱা Second question to কৈছে the radii of curvature of the faces of a double convex lens are 10 cm and 15 cm double convex lens কোৱাৰ লগে লগে r1 আমি লিখিম r1 পজিটিভত আৰু r2 লিখিব লাগিব নেগেটিভত সো এক নম্বৰত r1 কিমান দিয়া আছে 10 আৰু 15 এটো তুমি চেঞ্জ কৰিব পাৰা কথা নাই 10 সেন্টিমিটার আৰু r2 কিমান হ'ব -15 সেন্টিমিটার কোনোবা যদি r1 = 15 সেন্টিমিটার লিখা আৰু r2 = -10 সেন্টিমিটার লিখা তথাপিও কারেক্ট হ'ব কিন্তু r1 তুমি পজিটিভত লিখিবা r2 নেগেটিভত লিখিবা কোনটো কত লিখিলা হেতু ম্যাটাৰ নকৰিব এক্স্যাক্টলি সেম আনসাৰে আহিব গুড তাৰ পিছত কি কৈছে if the focal length is 12 centimeter focal length 12 centimeter plus hobo na minus hobo nichhoy plus hobo kyo ki koisa yes correct because it is a convex lens good what is the refractive index of the glass udise glass or refractive index ki jodi eku medium mention kora na thake first medium jodi eku mention kora na thake tenhole first medium ami ki dhorim air dhorim to formula ki use korim 1/f equal to ইয়াতে তুমি আৰু n2 divided by n1 লিখাৰ দৰকাৰ নাই কাৰণ n1 লিখিলেও হেতু 1 হৈ যাব n-1 কিন্তু যদি ডিফারেন্ট মিডিয়াম থাকে তেতে আমি n1 n2 ইউজ কৰিবই লাগিব 1/r1 -1/r2 this implies 1/12 n -1 এটো হৈ যাব 1/10 plus 1/15 তো এটো -15 বহলে প্লাস হৈ যাব তাৰ মানে এইখিনি লিখা আমাৰ ঠিকে আছে যদি এইখিনি লিখাত কনফিউজন পোৱা এটো চাই তুমি ইয়াতে ভ্যালু বহাব পাৰা কোনটো প্লাস দিবা আৰু কোনটোত মাইনাস দিবা তাৰ পিছত কৰি যোৱা আৰু এইখিনি অংক হে n-1 10 আৰু 15 ৰ যদি আমি লহাগু লও এলসিএম লও এটো হৈ যাব 30 একেবাৰে কৰি দিও 3 plus 2
সো এইটো হৈ যাব 5 তো 5 30 কিমান বাৰ যাব 6 বাৰ আকৌ 6 12ত 2 বাৰ সো এইটো ফ্যাক্টৰৰ গোটেইখিনি বস্তু কাট খাই গল তো ইয়াতে কিমান থাকিব 0 নেকি 0 থাকিব 0 কিয় থাকিব 1 হে থাকিব গোটেইখিনি কাটা গৈছে ওকে তো ইয়াৰ পিছত কি লিখিব পাৰিবা হাফ ইজ ইকুৱেল টু n - 1 এবাৰ লিখিয়ে লও হাফ ইজ ইকুৱেল টু n - 1 গতিকে n ইজ ইকুৱেল টু কিমান হ'ব হাফ প্লাস 1 তাৰ মানে 1.5 তো আমি কি উলিয়ালো আমি উলিয়ালো যেটো আমাক যেটো লেন্স দিয়া আছিল বাই কনভেক্স লেন্স দিয়া আছিল সেই লেন্সৰ যেটো মেটেৰিয়েল সেই লেন্সৰ মেটেৰিয়েলৰ আমি কি উলিয়ালো ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়ালো ওকে সো আমি 2 নম্বৰ কোৱেশ্চনটো কৰিলো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো যদিও এটো এটা এক্সাম্পল এতে দিছে কিন্তু তিনিটা কোৱেশ্চন কমপ্লিটলি বেলেগ বেলেগ এটাৰ লগত আন এটাৰ কোনো সম্পৰ্কই নাই বাৰু যিয়ে নহওক লাষ্ট কোৱেশ্চনটোত কৈছে এ কনভেক্স লেন্স হ্যাজ 20 cm focal length তাৰ পিছত কৈছে ইন এয়াৰ যেতে তুমি এয়াৰত ৰাখিছা তেতিয়া তাৰ ফোকেল লেংথ কিমান 20 cm তাৰ পিছত ইয়াক যেতিয়া আমি পানীত ৰাখিম তেতিয়া ফোকেল লেংথ কিমান হ'ব লগতে আমাৰ গ্লাস আৰু পানীৰ হেৰি দিয়া আছে কি বুলি কয় এটো ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে 1.33 আৰু 1.5 সো এটো প্ৰবলেম কেনেকৈ কৰিম অকমান কেয়াৰফুলি চাবা সো আমি প্ৰবলেমটো দুটা স্টেপত কৰিম এবাৰ আমি এয়াৰত লম লেন্সটো আৰু এবাৰ আমি কিহত লম গ্লাছত লম সো কেস 1 লেন্সটো আমি এবাৰ ক'ত ৰাখিছো লেন্স ইন এয়াৰ লেন্সটো আমি এয়াৰত ৰাখিছো তো লেন্সটো এয়াৰত ৰখাৰ লগে লগে n1 আমাৰ 1 হৈ যাব আৰু n2 কিমান হৈ যাব 1.5 why n2 is 1.5 because it is given that the refractive index of glass air is 1.5 next r1 r2 আমাক দিয়া নাই হয়তো এটো আমাক না লাগিবই ফোকেল লেংথ দিয়া আছে 20 cm সো ইয়াতে আমি কি লিখিব পাৰিম 1/f is equal to 1.5 minus লিখিলো না n2 divided by n1 minus 1 আৰু ইয়াতে হ'ব 1/r1 minus 1/r2 1/20 is equal to এটো এবাৰত যদি কৰি দিও বুজি পাবা না n2 মান 1.5 divided by 1 তাৰ মানে এটো হ'ব 1.5 minus 1 তাৰ মানে এটো কিমান হৈ যাব 0.5 so 0.5 into 1/r1 minus 1/r2 তো আমি 0.5 টো যদি এফালে আনো তলত ইয়াতে কি হ'ব পূৰণ হ'ব 20 ৰ লগত 0.5 পূৰণ হলে 20 ৰ লগত যেতিয়া আধা পূৰণ হ'ব তেতিয়া কিমান হৈ যাব 10 হৈ যাব সো এটো আহি যাব 1/10 is equal to 1/r1 minus 1/r2 এটো আমি থাকিব দিও এই ইকুৱেচনটো নেক্সট আমি কেস 2 তাহু এটো আমি বাকসত ভৰাই থৈছো কাৰণ ইয়াক লাগিব দৰকাৰী বস্তু এই কাৰণে ধুনিয়াকে বাকসত থৈ দিছো যাতে হেৰাই না যায় হ্যাঁ লাগিব যে আমাক বাকিখিনি নালাগে কাৰণে মছি দিয়া হৈছে তো সদায় ইম্পৰ্টেন্ট হৈ থাকিব লাগে নিজৰ ইম্পৰ্টেন্সটো বজাই ৰাখিব লাগে যেতিয়া বস্তু এটা আনইম্পৰ্টেন্ট হৈ যায় তেতিয়া তাক এনেকৈ কি কৰা হয় মছি দিয়া হয় এই বেচাৰা অকমান প্ৰয়োজন আছে ইয়াৰ ই এনেকুৱা কিছুমান ইয়াৰ গাত গুণ আছে যাৰ কাৰণে ইয়াক ৰাখিব লগা হৈছে সেই কাৰণে ইয়াক আমি মছি দিয়া নাই সো বি লাইক দিস বাৰু যে নহওক তো নেক্সট আমি ক'ত আহি যাম পানীত আহি যাম কেস 2 এবাৰ কি হ'ব লেন্স ইন পানী তো লেন্স ইন পানী যেতিয়া হ'ব তেতিয়া n1 হৈ যাব 1.33 ফার্স্ট মিডিয়াম এবাৰ পানী হ'ব আৰু n2 হৈ যাব 1.5 f আমাক উলিয়াব দিছে তো এইবাৰ আমি কি লিখিম সোৱা 1/f is equal to n2 divided by n1 minus 1/r1 minus 1/r2 1/f is equal to 1.5 divided by 1.33 minus 1 আৰু এইখিনিৰ ভ্যালু হল 1/10 ওকে ফাইন
এতিয়া আমি কি কৰোঁ অকণমান কেলকুলেশ্যন কৰোঁ এতিয়া ইয়াৰো দৰকাৰ নাই ইয়াৰো দৰকাৰ শেষ হৈ গ'ল এইখিনি অকণমান তুমি কেলকুলেট কৰা এইখিনি যদি কেলকুলেট কৰা কিমান আহিব ওকে এইখিনি যদি কেলকুলেট কৰা এইখিনিৰ ভ্যালু আহিব 1.128 actually 1.1278 এনেকৈ আহি থাকে সো আমি তিনটা ডিজিটলৈকে ৰাউণ্ড অফ কৰিছোঁ ৰাউণ্ড অফ কৰোঁতে 1.128 পালোঁ -1 ইনটু 1/10 সো সিম্পলিফাই কৰিলে কিমান আহিব এইটো হৈ যাব 0.128 ডিভাইডেড বাই 10 সো এতেকে f ইকুৱেল টু কিমান হ'ব 10 ডিভাইডেড বাই 0.128 নাইবা 1000 divided by 10,000 divided by 128 আৰু এইখিনি যদি হৰণ কৰি চোৱা 10,000 হ'ব না আমি তিনিটা ডেসিমেল উঠাই দিছো গতিকে ইয়াতে তিনিটা 0 আহিব এটো যদি ক্যালকুলেট কৰা ইয়াৰ आंसर আহে 78.125 সেন্টিমিটার সো ইট ইজ अराउंड 78. ওকে এইখিনি আমি রাখো একো নাই সো এটো आंसर কিমান হৈ যাব 78.125 মোটামুটি ভাবে সো কিতাবত 78.2 আছে একেই কথা তেওলকে হয়তো 3 ডিজিটতকে বেছি ডিজিট লৈছে বা কম ডিজিট লৈছে সেই কাৰণে आंसरটো অকমান কি কৰিছে ভেৰি কৰিছে কিন্তু এইখিনি একো ম্যাটাৰ নকৰে তো এইটো ভিডিও চোৱাৰ পিছত নিশ্চয় আৰু ভালকে গম পাইছা যে লেন্স মেকাৰ ফৰ্মুলা আমি কেনেকৈ ইউজ কৰিব লাগে সো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি